গুৰুজনাৰ জন্মস্থানত চলিছে গুৰুজনাক অপমান বটদুৱা প্ৰকল্পত যুৱতীৰ উদাম নৃত্য শেহতীয়াকৈ মুকলি হোৱা প্ৰকল্পত এগৰাকী যুৱতীয়ে ৰীল বনাইছে হিন্দী গীতৰ তালে তালে যুৱতীগৰাকীয়ে বটদুৱা প্ৰকল্পত নাচিছে যুৱতীগৰাকীৰ এই উদাম নৃত্যক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত ইয়াছমিনেৰা বেগম নামৰ এটা একাউণ্টৰ পৰা ৰীলটো আপলোড কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ পাছতে যুৱতীগৰাকীয়ে অৱশ্যে ক্ষমা বিচাৰিছে বটদুৱাৰ প্ৰকল্পত যুৱতীৰ উদাম নৃত্য শেহতীয়াকৈ মুকলি হোৱা বটদুৱা প্ৰকল্পত এগৰাকী যুৱতীয়ে ৰীল বনাইছে হিন্দী গীতৰ তালে তালে যুৱতীগৰাকীয়ে নাচিছে যুৱতীগৰাকীৰ এই উদাম নৃত্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত গুৰুজনাৰ জন্মস্থানত এতিয়া চলিছে গুৰুজনাক অপমান ইয়াছমিনেৰা বেগম নামৰ এটা একাউণ্টৰ পৰা ৰীলটো আপলোড কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ পাছতে যুৱতীগৰাকীয়ে অৱশ্যে ক্ষমা বিচাৰিছে নমস্কাৰ মোৰ মৰমৰ অসমৰ ভাই ভণ্টিসকল মই গুৰুজনৰ জন্মস্থান জেগাত গৈ এটা ভিডিঅ' বনাইছিলোঁ সেইটো কাৰণে মই ক্ষমা খুজিছোঁ আপোনালোকৰ সকলো ভাই ভণ্টিসকল কিন্তু মই জনা নাছিলোঁ এইটো আমাৰ গুৰুজনৰ জন্মস্থানৰ জেগা বুলি আছিলে বুলি মই জনা নাছিলোঁ কিন্তু বেলেগৰ লগত শ্বুটিং কৰিব গৈছিলোঁ আৰু জেগাটো মানে মোৰ ভাল লাগিছিলে কাৰণে মই ইমানটো ভবা নাছিলোঁ সেইটো কাৰণে মই আপোনালোকৰ পৰা মই ক্ষমা খুজিছোঁ আৰু যদি জানিলোহেঁতেন তেনেহ'লে মই এনেকুৱা ভিডিঅ'টো নবনালোহেঁতেন আৰু মই ইমানটো ভবাই নাছিলোঁ যে এইটো ভিডিঅ' যে ইমানটো বেয়া হ'ব বা আপোনালোকেও ইমান বেয়া পাব সেইটো কাৰণে মই বহুত মানে আপোনালোকৰ পৰা মই ক্ষমা খুজিছোঁ সেইটো কাৰণে মই বহুত দুখিত আৰু আজিৰ পৰা এনেকুৱা ভুল আৰু কেতিয়াও নহ'ব পাৰে যদি আপোনালোকে সকলোৱে মোক ক্ষমা কৰি দিব মোক সৰু ভণ্টি বুলি ভাবি আৰু আপোনালোকৰ মনত ইমান দুখ হৈ যাব বা মনত ইমান বেয়া লাগিব সেইটো মই জনা নাছিলোঁ যদি আগে মই জনাহেঁতেন তেনেহ'লে মই এই ধৰণৰ ভিডিঅ' কেতিয়াও নবনালোহেঁতেন মই বহুত মানে দুখিত এইটোৰ কাৰণে আপোনালোকে সকলোকে মই ক্ষমা খুজিছোঁ আপোনালোকে মোক ক্ষমা কৰি দিব আৰু পাৰে যদি আপোনালোকে মোক সৰু ভণ্টি বুলি আঁকোৱালি ল'ব আৰু সদায় মোক মৰম চেনেহ দি যাব